নমস্কাৰ, মই হেমন্ত বেশ প্ৰাগ বিশেষলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মৰিগাঁৱৰ সাহিত্যাৰ্থী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত। এক আটক ধুনীয়া পৰিৱেশ, বিশেষকৈ আধ্যাত্মিকতাপূৰ্ণ পৰিৱেশে বিৰাজ কৰিছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত। মই আধ্যাত্মিকতাপূৰ্ণ পৰিৱেশ দেখুৱাব লাগিব আৰু প্ৰাগ বিশেষত আজি উদ্ভাসিত হ'ব শংকৰ গুৰুজনাই দি যোৱা আমাক সেই যি অমৃত ৰস, সেই যি নাম কীৰ্তন, সেই নাম কীৰ্তনৰ গুণানুকীৰ্তনত আজি উদ্ভাসিত হ'ব প্ৰাগ বিশেষ। মই আগবাঢ়ি যাম আৰু এই যি বিশেষ অনুষ্ঠান, সেই বিশেষ অনুষ্ঠানৰ মাজেৰে শংকৰ গুৰুজনাই দি যোৱা নাম, শংকৰ গুৰুজনাই দি যোৱা ভক্তিৰ অমিয়া ৰস আপোনালোকক এই অনুষ্ঠানৰ জৰিয়তে পাণ কৰোৱাবলৈ চেষ্টা কৰিম। মই সোমাই আহিছোঁ, এই মুহূৰ্তত ভকত বৈষ্ণৱসকল উপস্থিত আছে আৰু তেওঁলোকে খুব সুন্দৰভাৱে পৰিৱেশন কৰিব এই মুহূৰ্তত নাম। বাইদেউ কি পৰিৱেশন কৰিব এই মুহূৰ্তত? মই এটি দিহা নাম পৰিৱেশন কৰিম। হয়, গ্ৰাহক গজেন্দ্ৰ। অ হৰি অ ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 দৰ্পয় সংকাৰ সকলো অসাৰ যেতিয়া ধৰিব কালে লভিবা মুকুতি জানিবা সম্প্ৰতি হৰিত শৰণ লয়।
গজৰাজ হস্তি গণৰ সংগে সৰুবৰে নামি জল ক্ৰিয়া কৰে ৰংগে বহু নামে গন্ধৰ্ব সাপগ্ৰস্ত হৈ কেহি সৰুবৰে বঞ্চে গ্ৰাহ ৰূপলৈ এই গজেন্দ্ৰক দেখি গ্ৰাহে মহাক্ৰোধ কৰি বায়ু বেগে আহি ধৰে টকা মাধৱ কৃষ্ণ লাগিলে এয়াই ভক্তিৰস আৰু এই যি ভক্তিৰস এই ভক্তিৰসত গদ গদ প্ৰতিজন আপুনি যদি আহে ৰসৰাজ সাহিত্যৰ সমন্বয় ক্ষেত্ৰলৈ তেতিয়া অনুভৱ কৰিব যে সঁচা অৰ্থত কেনেদৰে এই 4টা দিন অসমৰ প্ৰতিটো কোণৰ পৰা অহা এইসকল ধৰ্মানুৰাগীৰ যুগ কেনেদৰে ভক্তিভাৱত দেদীপ্যমান হয় আৰু তাৰে যেন এখন মূৰ্তমান ছবি এই মুহূৰ্তত আপোনালোকৰ সন্মুখত প্ৰাক বিশেষত পোনপটীয়া হবে আৰু এয়াই প্ৰকৃতাৰ্থত ভক্তিৰস মই আকৌ নামৰ মাজলৈ আহিম এগৰাকী কণমানি আছে কণমানি গৰাকীয়ে এটি সুন্দৰ দেহ বিচাৰ গীত পৰিবেশন কৰিব কি গাবা এই মুহূৰ্তত মই দিহানাম পৰিবেশন কৰিম কৃষ্ণ গোসুৰঙা পাতু ৰঙা ও ৰঙা
ধন্যবাদ জ্ঞাপন কৰিছোঁ কণমানিগৰাকীক আৰু যি আধ্যাত্মিকতা ভাৱ সেই আধ্যাত্মিকতা ভাৱ আমাক লাগিব আৰু আধ্যাত্মিকতাৰ মাজেৰে আমি জীৱনটোক যদি পৰিচালিত কৰিব পাৰোঁ তেনেহ'লে নিশ্চয়কৈ আমাৰ জীৱন ধন্য হ'ব আৰু এইসকল যুৱ প্ৰজন্ম মই এওঁক দেখুৱাব বিচাৰিছোঁ যে খুব সুন্দৰভাৱে জাতীয় সাজ পৰিধান কৰি যেতিয়া এনেধৰণৰ আধ্যাত্মিকতা প্ৰৱণ অনুষ্ঠানসমূহলৈ আহে তাতেই কিন্তু আমাৰ জীৱনৰ যিটো আদৰ্শ আমাৰ শংকৰ গুৰুজনাই দি যোৱা আদৰ্শক আমি সঁচা অৰ্থত প্ৰতিভাত কৰিব পাৰিম মই ইয়াৰ মাজতে কথা পাতিবলৈ বিচাৰিম বাইদেউসকলৰ লগত আপোনাৰ সৈতে কথা পাতিবলৈ বিচাৰিছোঁ খুব সুন্দৰভাৱে অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু যি প্ৰাদেশিক বুলি কোৱাৰ লগে লগে প্ৰতিজন লোকেই দৌৰি আহে আৰু ইয়াত ভক্তিভাৱত গদগদ হয় কি ক'ব এই মুহূৰ্তত হয় এই মুহূৰ্তত আপুনি ক'ব লাগিব যে এই বৈকুণ্ঠ দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে মৰিগাঁও 88 সংখ্যক শাখাৰ যি অধিৱেশনস্থলীত হৰিনামে মুখৰিত হৈছে আপোনালোকে দেখিছে বহুত ভক্তৰ সমাগম হৈছে আই মাতৃসকল আহিছে আই মাতৃ বাপ বান্ধৱসকল শিশু বাপসকল আহিছে সকলোৱে একগোট হৈছে সঁচাকৈ দ্বিতীয় বৈকুণ্ঠ ধামত পৰিণত হৈছে নিশ্চয়কৈ দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰ্যবেক্ষিত হৈছে মই তোমাক অনুৰোধ জনাম এটা খুব সুন্দৰ যাতে থিয় নাম হয় কাৰণ আধ্যাত্মিকতাপূৰ্ণ এটা জীৱন আমি অতিবাহিত কৰিব পাৰিব লাগে বাৰু যুৱ অৱস্থাৰ পৰাই সেই আধ্যাত্মিকতা ভাৱটো প্ৰত্যেকৰ মনত থাকিব লাগিব তেতিয়া জীৱন ধন্য হ'ব মই অনুৰোধ জনাম এটা থিয় নাম এই মুহূৰ্তত যদি হয় গোবিন্দ সবৰ চৰণলৈকে সেৱা আগবঢ়াই আমাৰ মৰিগাঁওবাসীৰ ফালৰ পৰা আমি এটাই সেৱা ধৰিছোঁ কেনেধৰণে ভকত সেৱা কৰিব পাৰিছোঁ তাক নাজানিছোঁ তথাপিতো যথেষ্ট কষ্টৰ মাজত আমি সেৱক সেৱিকা তথা বাপাই সমস্ত মৰিগাঁওবাসীয়ে আমি সমস্ত অসমকে সেৱা ধৰিবলৈ আগবাঢ়ি আহিছোঁ সেয়েহে বৰ্তমান আমি আজি আপোনাৰ সবৰ মাজত এনেধৰণে থকা আমাৰ কৰ্তব্য নহয় দিনজোৰা কাৰ্যসূচী হিচাপে কৰ্তব্য পালন কৰিও আমি আপোনাৰ সবৰ মাজত এটি গুৰুৰ গুণানুকীৰ্তন চৰ্চা কৰিবলৈ আগবাঢ়ি আহিছোঁ যদি কোনোবাখিনিত আমাৰো ভুল ক্ৰুটি হৈ যায় তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থনা বিচাৰি আমি এভাগি চমুকে হ'লেও থিয় নাম আভাস কৰিবলৈ আগবাঢ়িছোঁ কৃষ্ণ হে ৰাম নাম নলৈলো হৰিক ন ভজিলো কি কাম কৰিলো আমি ৰাম 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 নাম নলৈলো হৰিক ন ভজিলো কি কাম কৰিলো আমি ৰাম ৰাম ভাৰস্ত বৰিষ ধন্য কলি যুগ হৰিৰ নাম মংগল হেন হৰি নাম নলয়া কলিত হেন হৰি নাম নলয়া কলিত কৰিলা জন্ম বিফল ৰাম নাম নলৈলো হৰিক ন ভজিলো কি কাম কৰিলো আমি ৰাম কিনো অপৰাধ কৰি আছো আমি বন্ধৱ মাধৱ প্ৰাণ ঘূৰ কলি যুগে হৰি নাম এৰি ঘূৰ কলি যুগে হৰি নাম এৰি আছো পাপ সাগৰ
ৰতে ৰাম নাম নলৈলো হৰিক নভজিলো ৰাম হেন হৰি নাম এৰি আমি পাপী পাপ সাগৰতে মজি দুৰ্কাম কলিপ্ত হয় আমি সবে দুৰ্কামত লিপ্ত হয় আমি লোকে ধৰ্ম কৰিছো হাৰ ৰাম নাম নলৈলো হৰিক নভজিলো ও হৰি নাম লৈ তৰা ধন পুত্ৰ বুলি মিছাতে নমৰা হৰি চৰণে মন ধৰা নাম লৈ তৰা ধন পুত্ৰ বুলি মিছাতে নমৰা হৰি চৰণে মন ধৰা হৰি নাম লৈ তৰা ধন পুত্ৰ বুলি মিছাতে নমৰা হৰি চৰণে মন ধৰা মৰিগাঁৱত উপস্থিত আছো আৰু মৰিগাঁৱৰ প্ৰাদেশিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ পৰা পোনপটীয়াকৈ আজি আমি প্ৰাগ বিশেষ দেখুৱাইছোঁ এই মুহূৰ্তত আমি এটা বাণিজ্যিক বিৰতি ল'ব লাগিব বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম আপোনালোকে চাই থাকিব প্ৰাগ নিউজ আৰু পুনৰবাৰ বিৰতিৰ পিছত আপোনালোকক দেখুৱাম ভক্তিভাৱৰ অনন্য স্ৰোত বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে প্ৰাগ বিশেষ ভক্তিৰ অমিয়া স্ৰোত মই পুনৰ নামৰ মাজলৈ যাম কাৰণ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ আজি উদ্ভাসিত হৈছে হৰি নামৰ ধ্বনিৰে যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলৰ মাজত যেনেদৰে হৰি নামৰ ধ্বনি উঠিছে তদ্ৰুপ কণমানিসকলৰ মুখতো আপোনালোকে প্ৰাগ বিশেষত শুনিছে ভক্তিৰ অমিয়া ৰূপৰস মই প্ৰজন্মৰ প্ৰতিনিধি আছে তেওঁৰ পৰা এটি খুব সুন্দৰ নাম শুনিবলৈ যত্ন কৰিম আৰু প্ৰাগৰ দৰ্শকসকলে অনুভৱ কৰিব যে সঁচা অৰ্থত যদি আপোনালোকে এই যি সমন্বয়ৰ বাৰ্তা শুনে তেনেহ'লে নিশ্চয়কৈ বুজিব যে গুৰুজনাৰ যি আদৰ্শ লৈ এই যিখন সমাজ সেই সমাজ সঁচা অৰ্থত পৰিচালিত হৈছে নামভাগ আগবঢ়োৱা ৰাম আজি হৰি নামত ভকতাৰি হাৰি ভকতৰ মাজতে পদ্ময় আসনখনি আসনত বহিছে কৃষ্ণ যদুমণি ভোজ মন চিন্তমন একান্ত ভকতে কৰে হৰিৰ কীৰ্তন একান্ত ভকতে কৰে হৰিৰ কীৰ্তন ৰাম ৰাম আজি হৰি নামত ৰাম ভকতৰ মাজতে পদ্ময় আসনখনি আসনত বহিছে কৃষ্ণ যদুমণি ভোজ মন চিন্তমন একান্ত ভকত
ভকতৰ মাজতে পদ্ময়াখনখন এই আসনত বহিছে এই আম্ভজ যাবলৈ যদি ইচ্ছা কৰা এই বৈকুণ্ঠে যাবলৈ যদি ইচ্ছা কৰা ভকতৰ সংগতে হৰি নাম লভিবা অ মোৰ বান্ধৈ ঐ লেৰিবা হৰিৰ না এই বৈকুণ্ঠে যাবলৈ যদি ইচ্ছা কৰা ভকতৰ সংগতে হৰি নাম লভিবা অ মোৰ বান্ধৈ ঐ লেৰিবা হৰিৰ না শাস্ত্ৰই উত্তম গীতা ভাগৱত ধৰ্মৰই উত্তম না এই বৈকুণ্ঠে যাবলৈ যদি ইচ্ছা কৰা ভকতৰ সংগতে হৰি নাম লভিবা অ মোৰ বান্ধৈ ঐ লেৰিবা হৰিৰ না এই শ্ৰীমন্ত সকলে বাৰ বহে বমাদক বেদী এই বৈকুণ্ঠে যাবলৈ যদি ইচ্ছা কৰা ভকতৰ সংগতে হৰি নাম লভিবা অ মোৰ বান্ধৈ ঐ লেৰিবা হৰিৰ না অ মোৰ বান্ধৈ ঐ লেৰিবা হৰিৰ না অ মোৰ বান্ধৈ ঐ লেৰিবা হৰিৰ মৰিগাঁৱৰ আকাশে বতাহে কেৱল হৰি নামৰ ধ্বনি আৰু এই হৰি নামৰ ধ্বনিত প্ৰতিজন লোক আজি গদগদ মই এগৰাকী বাইদেউক দেখা পাইছোঁ খুব সুন্দৰভাৱে নাগাৰা সংগত কৰিছে ক'ৰ পৰা আহিছে বাইদেউ মোৰ অৰিজিনেল জীয়ৰী ঘৰ চকলাঘাট বৰদিবিয়া মই বিয়া আছোঁ চাগি ভকতগাঁও থাকোঁ মই গুৱাহাটীত খুব সুন্দৰকৈ আপুনি নাগাৰা সংগত কৰিছে নাগাৰা সংগত কৰি যদি এটা নাম হয় এই মুহূৰ্তত কাৰণ 10 বাজি 10:30 বাজি গ'ল আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ সম্প্ৰচাৰ আৰু এই পোনপটীয়া সম্প্ৰচাৰত এটা কথা অনুভৱ হৈছে যে ভক্তি ৰসত যেতিয়া থকা যায় বা প্ৰভুৰ চৰণত যেতিয়া আমি সমৰ্পিত হওঁ তেতিয়া আমি সময়ৰ কথা পাহৰি যাওঁ পোনপটীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ বাইদেৱে নাগাৰা বজাইছে এটা গান হ'ব লাগে খুব সুন্দৰকৈ
সৰ্বত্ৰতে কেৱল হৰি নামৰ ধ্বনি আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱাই আছোঁ। আৰু এজন আছে যুৱ প্ৰজন্মৰ প্ৰতিনিধি, তেওঁ এটা নাম ল'ব আৰু সেই নাম আপোনালোকক পুনৰ পোনপটীয়াকৈ দেখুৱাম। হে ৰাম শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম হে ৰাম কৰো প্ৰণাম যৌৱনৰ ধেমালি তে কৰ্ণয়ু পজিলে নিদিলে চিনাকি কুন্তি মাৱে নিষ্পুত্ৰ কেতি পাচিত উতাই দিলে ঐ নিষ্পুত্ৰ কেতি পাচিত উতাই দিলে যৌৱনৰ ধেমালিতে কৰ্ণয়ু পজিলে নিদিলে চিনাকি কুন্তি মাৱে নিষ্পুত কেতি পাচি গোটাই দিলে ঐ নিষ্পুত কেতি পাচি গোটাই দিলে ৰাম নাম পেলি ওলাব ৰাম ৰাম পশ্চিম ডুবিব ৰাম ৰাম পেলি ওলাব ৰাম ৰাম পশ্চিম ডুবিব ৰাম ৰাম সন্ধিয়াৰ আকাশ ওলাব জোন আই ঐ কেলৈ হলা ইমানি দাৰুণ ঐ আই ঐ হলা ইমানি দাৰুণ যৌৱনৰ ধেমালিতে কৰ্ণয়ু পতিলে নিদিলে চিনাকি কুন্তি মাৱে নিষ্পুত কেতি পাচি গোটাই দিলে নিষ্পুত কেতি পাচি গোটাই দিলে ঐ নিদিলা স্তনদান নিদিলা পুতৰ বান পদে পদে পালো অপমান আছে নেকি তোৰ বগীয়া কণৰ সমান ঐ নিজ মান নথাকি নিদিলা চিনাকি পুতিৰ কণয় বুৰি জগতে জানে মোক কৰ্ণ মহাবীৰ নিদিলা স্তনদান ঐ গতে জনম দিলা নদীত উটাই দিলা নেভাবিলা মোৰে নোকতাই কেলৈ মোক জনম দিলা নিদিলা স্তনদান নিদিলা পুতৰ মান পদে পদে পালো অপমান ঐ নিজ মান নথাকি নিদিলা চিনাকি পুতিৰ কণয় বুৰি আই জগতে জানে মোক কৰ্ণ মহাবীৰ নিদিলা স্তনদান নিদিলা পুতৰ মান পদে পদে পালো অপমান এ হৰিয়ে ঐ ৰাম হৰি
জনৰ কমান ৰাম জয় জয় কিয়ে জয় জয় হৰি গোপাল দিনে নিশাই প্ৰতিনিয়ত আকাশে বতাহে কেৱল হৰিৰ ধ্বনি হৰিৰ জয়ধ্বনি দি তেওঁলোকে দিনে নিশাই কেৱল হৰি নামৰ কীৰ্তন কৰিছে। মই কথাও পাতিবলৈ যত্ন কৰিম। বাইদেউ ক'ৰ পৰা আহিছে আৰু এনেদৰে দিনে নিশাই আজি মাজ নিশা পৰ্যন্ত তেওঁলোকে হৰি নামৰ ধ্বনিৰে মুখৰিত হ'ব। দিনে ৰাতিয়ে কেৱল হৰিৰ ধ্বনি কেনেকুৱা লাগে? নমস্কাৰ, মোৰ ঘৰ মৰিগাঁৱতে, মৰিগাঁও চৰাইবাহীত ঘৰ। বৰ ভাল লাগিছে আহি, মানে কি গোটেই ৰাইজক দেখি পেলাই মানে ঘৰলৈ পাহৰিয়ে গৈছোঁ মানে। আৰু মৰিগাঁওবাসীক সদায় অতিথি পৰায়ণ বুলি এটা প্ৰবাদ আছে। সকলোৱে জানে মৰিগাঁওবাসীয়ে ৰাইজক অতিথি পৰায়ণতা কৰি খুব ভাল পায়। কেনেদৰে ৰাইজক অতিথি পৰায়ণতা কৰিছে? মানে কি তেওঁলোকক যেনেকৈ অভ্যৰ্থনা কৰিব লাগে তেনেকৈ অভ্যৰ্থনা কৰি আনিছে, য'ত যেনেকৈ বহাব লাগে তেনেকৈ বহাইছে। মানে সকলো মৰিগাঁৱলৈ আহিলে সকলো মানুহে বেয়া পাই নাযায়, আৰু আমি খাবলৈ মানে নিজে নাখাই তেওঁলোকক খুৱাবলৈ মানে সেয়াই আচলতে সমন্বয় বাৰ্তা। নিজে নাখাই ভকত বৈষ্ণৱক যেতিয়া খোৱাৰ আনন্দ পোৱা যায়, তাতে আচলতে প্ৰকৃত ভক্তিৰ অনুভৱ কৰিব পৰা যায়। বাইদেউ কি ক'ব, কেনেকুৱা লাগে? বহুত ভাল লাগিছে। আমি মৰিগাঁওবাসীয়ে যেন ইমান ভকত বৈষ্ণৱক আদৰিব পাইছোঁ, তাতে আমি মানে নথৈ আনন্দিত হৈছোঁ। আৰু যাতে ভকতসকলে কোনো বেয়া পাই নাযায়, আমি যি ভকতিৰে যিখিনি আমি তেওঁলোকক মানে শুশ্ৰূষা কৰিব পাৰিছোঁ, তাতে যাতে তেওঁলোক সন্তুষ্ট হৈ যায়। নিশ্চয়কৈ কোনেও বেয়া নাপায়, সকলো সন্তুষ্ট হ'ব। আৰু যিহেতুকে মই যিসকল নাম লৈছিলে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম, কি ক'বা ভক্তিৰ ৰসত সকলো গদগদ আজি, কি ক'বা এই মুহূৰ্তত? হয়, আজি এই মৰিগাঁৱৰ এই যিখন সমন্বয় ক্ষেত্ৰ, ইয়াত আজি সাক্ষাৎ আমাৰ গুৰুজনা উপবিষ্ট হৈছে বুলি আমি সকলোৱে আত্মাত বুজি লৈছোঁ। আৰু আমি জোনাইৰ পৰা আহিছোঁ, আমাৰ এটি বাৰ্তা দিব লগা আছিল। আমাৰ 2022 চনত আমাৰ জোনাই জিলা শাখাত এই কেন্দ্ৰীয় আমাৰ সভাখনি অনুষ্ঠিত হ'ব। সেই গতিকে আমি মৰিগাঁৱৰ সকলো ৰাইজৰ লগতে সকলো অসমবাসী ৰাইজক আমাৰ 2022 চনৰ জোনাইলৈ সকলোকে এই অধিৱেশনৰ দ্বাৰা সকলোকে আমন্ত্ৰণ জনালোঁ। নিশ্চয়কৈ 22 চনৰ যি অধিৱেশন, সেই অধিৱেশনৰ কাৰণে তেওঁলোকে ইয়াৰ পৰাই প্ৰাক বিশেষৰ জৰিয়তে আপোনালোকক অনুৰোধ জনাইছে। আৰু নিশ্চয়কৈ যিহেতুকে শংকৰদেৱ অধিৱেশন প্ৰত্যেক বছৰে সাফল্যমণ্ডিত হয়, 2022 জুনাই অধিৱেশনো সাফল্যমণ্ডিত হ'ব। মই এটা বিৰতি ল'ব লাগিব। বিৰতিৰ পিছত পুনৰ আমি প্ৰাক বিশেষলৈ আহিম, আকৌ আমি ভক্তিৰসত গদগদ হ'ম আৰু এনেদৰেই আপোনালোকক দেখুৱাই যাম এই অপূৰ্ব মিলন তীৰ্থৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহি কেও পাম, তুহাৰী চৰণ ৰেণু শতকোটি, বাৰেকো কৰহু প্ৰণাম। এই মুহূৰ্তত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত উপস্থিত আছোঁ, আৰু উপস্থিত আছোঁ বিশেষকৈ শিবিৰসমূহত আৰু অসমৰ ভিন্ন প্ৰান্তৰ পৰা যিসকল ভকত বৈষ্ণৱ আহিছে, সেইসকলক এই যি সুন্দৰ শিবিৰ, সেই শিবিৰত অস্থায়ী শিবিৰত তেওঁলোকক থাকিবলৈ দিয়া হৈছে। আৰু নিজৰ ঘৰৰ দৰেই তেওঁলোকে সিধা বনাইছে, আৰু সিধা বনাই তেওঁলোকৰ যি আজিৰ নিশাটো বা এই 4টা দিনৰ দিনটো তেওঁলোকে ইয়াত ভক্তিভাৱত গদগদ হয়। আৰু ৰাতি ভাগত এই যিসমূহ শিবিৰ, সেই শিবিৰতে থাকি তেওঁলোকে সময় অতিবাহিত কৰিছে। আৰু গোটেই পৰিৱেশটো সম্পূৰ্ণৰূপে যেন এক আধ্যাত্মিকতাপূৰ্ণ পৰিৱেশ। আৰু চাৰিওফালে যদি আপোনালোকে চাই পৰিৱেশটো, যে অসমৰ ভিন্ন প্ৰান্তৰ এক সাংস্কৃতিক সমন্বয়, অসমৰ ভিন্ন প্ৰান্তৰ যি আধ্যাত্মিকতাপূৰ্ণ পৰিৱেশ, সেই পৰিৱেশে প্ৰত্যেকজন লোককে আকৰ্ষণ কৰে। আৰু ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে সুন্দৰ ৰূপত নাম কীৰ্তন। মই যিহেতুকে একেবাৰে কাষতেই তেওঁলোকে নাম ধৰি আছে, মই সেই নামৰ মাজলৈও যাম। কিন্তু প্ৰথমে মই দেখুৱাই লৈছোঁ যে যিটো শিবিৰ অসমৰ প্ৰতিখন জিলাৰ পৰা যিহেতুকে ভকত বৈষ্ণৱসকল আহিছে, আৰু প্ৰতিগৰাকী ভকত বৈষ্ণৱে যাতে সুন্দৰকৈ থাকিব পাৰে তাৰ খুব সুন্দৰ ব্যৱস্থা কৰি দিছে। হিমাংশু আছে, হিমাংশুৰ কেমেৰাত আপোনালোকে দেখা পাইছে যে এইসমূহ শিবিৰ অস্থায়ী শিবিৰ, কিন্তু অস্থায়ী শিবিৰসমূহতো যাতে ভকত বৈষ্ণৱসকলে কোনো ধৰণৰ অসুবিধা বোধ নকৰে, তাৰ কাৰণে এই যি বিশেষ ব্যৱস্থা কৰা হৈছে, খুব সুন্দৰভাৱে
শিবিৰসমূহ আপোনালোকে অনুষ্ঠিত কৰিছে কেনেকুৱা লাগিছে শিবিৰত সুবিধা কেনেকুৱা সুবিধাখিনি যথেষ্ট আছে আমি অস্থায়ীভাৱে আছোঁ যদিও আমি ঘৰৰ লেখীয়া এটা পৰিয়ালৰ লেখীয়া গোটেইখিনি একেলগে আছোঁ আমাৰ কোনো জাতিভেদ নাই আমি একেলগে শুইছোঁ আছোঁ খাইছোঁ একেটা ভোজনালয়তে আমি 15,000 মানুহে একেলগে ভাত খাইছোঁ নিশ্চয়কৈ 15,000 মানুহে একেলগে খাইছে আৰু এই যি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ প্ৰায় 13,000 বিঘাৰ মাটিত এই যিখন অধিৱেশন অষ্টাশী সংখ্যক অধিৱেশন অনুষ্ঠিত হৈছে মই নামৰ মাজলৈ যাব লাগিব কাৰণ ভিতৰত খুব সুন্দৰভাৱে ভক্তি ৰসে চৌচৱাই আছে মই ভিতৰলৈ সোমাই যাম কাৰণ ভকত বৈষ্ণৱসকলে এই মুহূৰ্তত সুন্দৰভাৱে তেওঁলোকে নামত মজগুল হৈ আছে আৰু এই যি নাম এই নামৰ গুণানুকীৰ্তনত হৰিৰ গুণানুকীৰ্তনত এতিয়া মুখৰ হৈ পৰিছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ আৰু দেখা পাইছে এইসকল ভকত বৈষ্ণৱ খুব সুন্দৰভাৱে হৰিৰ গুণানুকীৰ্তনত ব্যস্ত ৰাম হেই জয় গুৰু শংকৰ ও কৰুণা গৰ নামৰ পাতিলা খেলা জয় গোবিন্দ ৰাম হেই শ্ৰীমন্ত শংকৰ ও হৰি ভকৰ জানা যে নকল্প কৰো জয় গোবিন্দ ৰাম হে জয় গুৰু শংকৰ ও কৰুণা গৰ নামৰ পাতিলা খেলা জয় গোবিন্দ ৰাম দেখিছে পৰিৱেশ চাৰিওফালে কেৱল ভক্তি ৰস আৰু এই ভক্তি ৰস আকাশে বতাহে মৰিগাঁৱৰ আকাশে বতাহে কেৱল হৰিৰ ধ্বনি আৰু এই হৰিৰ ধ্বনিৰ যিটো পৰিৱেশ এই পৰিৱেশ অষ্টাশী সংখ্যক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰত মই পোনপটীয়াকৈ দেখুৱাইছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে ক'ৰ পৰা আহিছে আমি ঢকুৱাখানাৰ পৰা আহিছোঁ কেনেকুৱা গোটেই পৰিৱেশটো কেনেকুৱা হৈছে বহুত ধুনীয়া হৈছে বিৰাট ভাল লাগিছে নিশ্চয়কৈ আৰু কি ক'ব ভাবিব নোৱাৰা ভাল হৈছে আমি ঢকুৱাখানাৰ পৰা আহিছোঁ নিশ্চয়কৈ ঢকুৱাখানাৰ পৰা এসকল আহিছে আৰু লখিমপুৰৰ ঢকুৱাখানাৰ পৰা আহি তেওঁলোকে অনন্য সুন্দৰভাৱে এই যি অষ্টাশী সংখ্যক ৰসৰাজ সাহিত্য লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰত শংকৰদেৱ সংঘৰ যি অধিৱেশন সেই অধিৱেশনত আহি অংশগ্ৰহণ কৰিছে বীৰদীপ বাট নোপোৱা অৱস্থা চাৰিওফালে কেৱল মানুহ মই নাম কীৰ্তন পুনৰ শুনাইছো গুৰু মোৰ শংকৰদেৱ গুৰু মোৰ মাধৱদেৱ হে ৰাম মাধৱ দিন মোৰো সমতি খুব সুন্দৰ পৰিৱেশ আৰু এই পৰিৱেশসমূহৰ মাজতে এনেদৰে আচলতে ভক্তিত গদগদ হয় প্ৰতিজন গুৰু মোৰ মাধৱে উহি পৰম তত বেদৰু বাণী জানি নৰ নকৰা আপোনাৰ পৰা জানিব খুজিম যে যদি ইয়ালৈ অহা নাযায় তেনেহ'লে কিন্তু অনুভৱ কৰিব পৰা নাযায় যে এই যিখন ভক্তিৰ সাগৰ সেই ভক্তিৰ সাগৰত ডুব যোৱা আনন্দ খুব সুন্দৰ কি ক'ব এটা খুব আধ্যাত্মিক পৰিৱেশ যিহেতু জয়গুৰু শংকৰৰ এটা পৰম্পৰা গঢ়ি উঠিছে বৰ্তমান গোটেই অসম জুৰি ভাৰতবৰ্ষ জুৰি মহাপুৰুষজনাৰ যি গুণানুকীৰ্তন কৰা হয় আজি তাৰ প্ৰাসংগিকতা নিশ্চয় আপোনালোকে গম পাইছে আজি মানে গোটেই অসম জুৰি গোটেই অসমৰ প্ৰতিজন লোকে ইয়াত অমৃত ৰসৰ বাণীৰে বুঢ়াই পেলাইছে নিশ্চয়কৈ আৰু হৰি নামৰ যি অমৃত ৰস সেই হৰি নামৰ অমৃত ৰস লৈছে নাম কিন্তু বন্ধ হোৱা নাই নাম এতিয়াও চলি আছে নামৰ যি ৰসৰ স্ৰোত সেই ৰসৰ স্ৰোত এতিয়াও বৈ আছে আপোনালোকে পোনপটীয়াকৈ দেখা পাইছে যে আইতাসকলো আছে বাপসকল আছে সকলো আছে আৰু সকলোৱে যি ভক্তি ৰস সেই ভক্তি ৰসত যেন সকলো বুৰ গৈছে আৰু এনেদৰেই অষ্টাশী সংখ্যক মৰিগাঁৱৰ যি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ উদ্ভাসিত হৈছে সকলো ভক্তিত গদগদ আৰু এই যিখন ভক্তিৰ সাগৰলৈ আহক কাৰণ আজি দ্বিতীয়টো দিন
তৃতীয়টো দিনত মুকলি সভা অনুষ্ঠিত হ'ব কাইলৈ যি শোভাযাত্ৰা অনুষ্ঠিত হ'ব ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত হ'ব সকলোৱে ভাগৱত শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব আৰু ল'ব শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন আৰু হৰিৰ ৰূপ ৰস